আজি ধনশিৰি টাইপা ধনশিৰি আটাচু আৰু ধনশিৰি টাই আহোম মহিলা পৰিষদৰ উদ্যোগত কঠবিল আৰু শিমলু চাপৰি বান শিবিৰত বাননাট্যক এসাঁজ তেওঁলোকে খোৱালে। বানৰ ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষয় ক্ষতিৰ বুজ ল'লে আৰু তেওঁলোকে প্ৰশাসনক দাবী জনাইছে যে এই লোকসকলক বান ক্ষতিৰ পূৰণ অতি সোনকালে দিব লাগে আৰু স্থানীয় ৰাইজে এই উদ্যোগক কৃতজ্ঞতা জ্ঞাপন কৰিছে আৰু আগলৈ এনেধৰণৰ কাৰ্যসূচী লোৱাৰ বাবে অনুৰোধ জনাইছে। মই এইটো কৈছোঁ মাটি দিয়ক চবকে একো নহয় ধুনীয়াকৈ মাটি দিয়ক কিহত দিব নহ'লে অলপ দেৰিকৈ ডাঙৰ তোমালোক কিমান দিন হ'ল কিমান দিন হ'ল ইয়াত থকা? ইয়াত এমাহমান হ'ল ইয়াত থকা? ইয়াত বেছি হ'ল। আচ্ছা, আমাৰ পানীৰ কাৰণে ন? আচ্ছা, তোমাৰ ঘৰ হয় নেকি? ঠিক আছে। বান সাহায্য শিবিৰত আপোনালোকৰ আটাচু আৰু টাইপাৰ ভূমিকাটো দেখি ভাল লাগিছে, অলপ ক'ব নেকি? আমি যোৱাকালি আমি প্ৰায় ৰাতিপুৱা 9টা বজাত টাই আহোম যুৱ পৰিষদ আৰু ধনশিৰি মহকুমা সমিতি আৰু আটাচু ধনশিৰি মহকুমা সমিতি আৰু মহিলা পৰিষদ ধনশিৰি মহকুমা এই তিনিখন কমিটিৰ লগত আমি যোগাযোগ কৰি বান পীড়িতসকলক কিবা দিব পৰা যায় নেকি আমি আলোচনা কৰিছিলোঁ। এতিয়া তিনিটা সংগঠনে একত্ৰিত হৈ এই কামটো কৰিলে ভাল হ'ব বুলি চবেই মত প্ৰকাশ কৰাত আজি সেই উদ্দেশ্যৰে এই বান পীড়িতসকলক 1% মানে আমি ইমানখিনিতো কৰিব পৰা নাই, 1% মানে এসাঁজ ভাত আমি তেওঁলোকক দিবলৈ আহিছোঁ আৰু তিনিটা সংগঠনৰ মানুহে আমি ইয়াত নিজে ৰান্ধি বাঢ়ি তেওঁলোককো খুৱাইছোঁ আৰু আমি লগতে তেওঁলোকৰ লগতে বানপীড়িত মানুহবোৰে কেনেকৈ ধৰণে খায় তেওঁলোকৰ দুৰ্দশাৰ লগত সমভাগী হ'বলৈ আমিও নিজে তেখেতসকলৰ লগত এসাঁজ খাই যাম বুলিও আমি ইয়ালৈ আহিছোঁ। ঠিক আছে, ধন্যবাদ। এটা সুযোগ বা সুবিধা পোৱা লিখা হৈছে টাইম ছাত্ৰ সন্থা সৰ্বতা সমজিল্লা আৰু টাইপা সৰ্বতা সমজিল্লা আৰু মহিলা পৰিষদ টাইপা মহিলা পৰিষদ সৰ্বতা সমজিল্লা আমি তিনিটা সমিতিয়ে এই সুযোগকণ আমি হাতৰ পৰা যাব নিদিয়াকৈ আমি ইয়াত আহি বানপীড়িত ধনশিৰি নৈপৰীয়া বানপীড়িতসকলক আমি এসাঁজ ভাত খুৱাবলৈ আৰু বন্যাৰ্থৰ মানে কি দুখ ৰখা হৈছে আমি বুজ ল'বলৈ অকণমান প্ৰয়াস কৰিছোঁ আৰু অনাগত দিনত আৰু ভাল কাম কৰি যাম বুলি তিনিটা সংগঠনে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ আৰু আমি আজি এই শিমলু চাপৰি প্ৰাথমিক বিদ্যালয় আৰু কঠবিল তাত আমি দুটা চেণ্টাৰতে আমি সাহায্য আগবঢ়াওঁ আৰু অনাগত দিনত ভালকৈ সোনকালে যাতে আৰু সুবিধা সোনকালে হয় আৰু ঠিক আছে, ধন্যবাদ। কাট কৰি দিব